অঞ্চলৰ নৈপুৰীয়া ৰাইজে নমস্কাৰ, স্বাগতম জনাইছোঁ। এয়া হ'ল দ্য প্ৰাইম শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আজি আমি এটা বিশেষ বিষয় লৈছোঁ, যিটো বিষয় সামগ্ৰিক বা বৰ্তমান প্ৰেক্ষাপটত অত্যন্ত গুৰুত্বপূৰ্ণ। 2026 চনলৈ বিৰোধী শূন্য অসম কৰাৰ নতুন ৰাজনৈতিক কৌশল যেন ৰচনা কৰিছে এতিয়া শাসকীয় বিজেপি দলে। বিৰোধীৰ সকলো বিধেয়কে হয়তো বিজেপিত যোগ দিব, নহ'লে বিজেপিয়ে দখল কৰিব বিৰোধীৰ সমষ্টিসমূহ। কিয় এনেকুৱা হৈছে, এই সামগ্ৰিক বিষয়সমূহ আমি আলোচনা কৰিম আমাৰ ষ্টুডিঅ'ত। প্ৰথমে এক প্ৰতিবেদন আগবঢ়াই লৈছোঁ। বিৰোধী শূন্য হ'ব নেকি অসম? বিধানসভাত নাইকিয়া হ'ব নেকি বিৰোধী? শেহতীয়াকৈ এই প্ৰশ্নই উচ্চাৰিত হ'বলৈ ধৰিছে। চলিছে বিৰোধী সন্দৰ্ভত সৰব চৰ্চা, কিয়নো সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈয়ে দিলে এনেদৰে। মাজুলীত উপনিৰ্বাচন হ'ব, তাৰ আগে পিছে যদি বাধ্যত পৰি ক'ৰবাত এটা দুটা কৰিব লাগে বেলেগ কথা, কিন্তু উপনিৰ্বাচন যদি পাতিব লাগে মইতো 15টা মানত পতাৰ কথা পাতিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত মঙলবাৰে বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়ে ক'লে 2026লৈ শেষ হ'ব বিৰোধী। 26 চন নালাগিব, 26 চনৰ আগতে এতিয়াও শেষে হ'ল বুলি ক'ব পাৰি। এতিয়া কংগ্ৰেছ দলৰ বুলিবলৈ কোন আছে, কংগ্ৰেছ দলৰ কোন মূলৰ লোক আছে বা কংগ্ৰেছ দলত কেনেধৰণৰ লোক আছে, এই কথাটো অসমৰ ৰাইজে ইতিমধ্যে দেখা পাইছে। লগতে ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কংগ্ৰেছৰ 3 বিধায়ক মোৰ সৈতে যোগাযোগত আছে। মাননীয় মুখ্যমন্ত্ৰী 5টামান সমষ্টিৰ কথা কৈছে, মইতো 3টা সমষ্টিৰ লগত পোনচাতে কথা পাতিছোঁ। এতিয়া নামবোৰ উল্লেখ নকৰোঁ, তেওঁলোকে এতিয়া যিহেতু আহিম বুলি কৈ আছে ভাৰতীয় জনতা পাৰ্টি। ৰূপজ্যোতি কুৰ্মীৰ এই দাবীৰ পিছতেই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ক'লে কাক ল'লে লাভ হ'ব, কাক ল'লে দলৰ প্ৰতিষ্ঠিত নেতাৰ অসুবিধা নহয় চোৱা যাব। মুখ্যমন্ত্ৰী যেনেকৈ কৈছে, আপুনি ধৰি লওক যে আজিৰ তাৰিখত 15জনমান বিধায়কৰ যোগাযোগ আছে, গতিকে তাৰ ভিতৰত কাক আমি ল'ব পাৰোঁ, কাক ল'লে আমাৰ লাভ হ'ব, দলটোৰ কাৰণে কি ভাল, তাত আমাৰ প্ৰতিষ্ঠিত নেতাৰ কাৰোবাৰ অসুবিধা হ'ব নেকি, এই গোটেই কথাখিনি চাইহে আমি সিদ্ধান্ত ল'ম। গতিকে সেই কথাটোৰ কাৰণে আপুনি যোগাযোগ কৰাসকলক ধৰি থওক, আমি বিচাৰিলে হয়তো আহিব। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তই বিজেপিত যোগদানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বিৰোধী বিধায়কৰ নাম গোপনীয়তাৰ খাতিৰত ৰাজহুৱা কৰিব নিবিচাৰি মঙলবাৰে ক'লে মোৰ লগত বহুতে যোগাযোগত আছে, কোনোবাই অস্বীকাৰ কৰিব পাৰে, কিন্তু মই সাক্ষী হৈ আছোঁ। গতিকে মই নিজে তাৰ সাক্ষী, গতিকে মই নাম ক'ব খোজা নাই, কিন্তু মোৰ লগতো বহুত মানুহে যোগাযোগ কৰি আছে। তেওঁলোকে অস্বীকাৰ কৰাটো স্বাভাৱিক, তেওঁলোকেতো সিদিনাখনলৈ সুশান্ত ৰূপজ্যোতিকো অস্বীকাৰ কৰি আছিল, গতিকে অস্বীকাৰ কৰি থাকিব। ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে মোৰ ওপৰত হেঁচা আছে, কিন্তু মই বেছি নকওঁ। কিছুমান কথা ক'ব নিবিচাৰোঁ, এইবিলাক সময়ত কোৱা উচিত। মোৰ ক্ষেত্ৰত হেঁচা আছে, মই মিছা বুলি নকওঁ, আৰু মই ইয়াতকৈ বেছি ক'ব নিবিচাৰোঁ। নিশ্চয় মোৰ ওপৰত হেঁচা আছে, কিন্তু মই প্ৰত্যাহ্বান লৈ ভাল পাওঁ। ময়ো হাৰো যিকো পিছৰ কথা, কিন্তু প্ৰত্যাহ্বান জনালে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পাওঁ। পলায়নবাদী মনোভাৱ নাই, সেই গতিকে মই নাযাওঁ। লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে মই বিজেপিত যোগ দিম যদিহে বিজেপিয়ে কংগ্ৰেছৰ নীতি আদৰ্শক গ্ৰহণ কৰে। মই বিজেপিৰ বৰ্তমান যি নীতি আদৰ্শ, সেই নীতি আদৰ্শত বিজেপি দলত মই যোগদান কৰিবলৈ অপাৰগ। যদি বিজেপিয়ে কংগ্ৰেছৰ নীতি আদৰ্শ লয়, তেতিয়াহ'লে নিশ্চিতভাৱে মই 130-35 বছৰীয়া দলটোৰ পৰা গৈ বিজেপিত জইন কৰিব পাৰিম, যদি বিজেপি দলে কংগ্ৰেছৰ নীতি আদৰ্শখিনি গ্ৰহণ কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শাসকীয় বিজেপিয়ে বিৰোধী বিধায়কক ভয় ভাবুকি আৰু ব্লেকমেইলিং কৰি বিজেপিত যোগদান কৰাব বিচাৰিছে বুলি দাবী কৰে। ব্লেকমেইলিঙৰ বশৱৰ্তী হয়, তেতিয়াহ'লে এনেকৈ কোনোবা যাব পাৰে। আৰু মই সেই গতিকে মোক কোনোবা ৰিপৰ্টাৰে সোধোতে মই কাৰো হৈ গেৰাণ্টি লোৱা নাই, কিন্তু মই কৈছোঁ যে যিসকলৰ নীতি আদৰ্শ আৰু যিসকলে কংগ্ৰেছ দলক বিশ্বাস কৰে, তেখেতসকলে নিশ্চিতভাৱে নাযায়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই দাবীক পোনচাতেই নাকচ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্লই ক'লে ভয় ভাবুকি প্ৰলোভনেৰে বিধায়ক অনাৰ প্ৰয়োজন নাই, বিৰোধী বিধায়কে নিজে যোগাযোগ কৰি আছে। প্ৰলোভন দিলেতো গোটেইবিলাক আহি যাব, প্ৰলোভনৰ কথা নাহে, প্ৰলোভন নিদিয়াকৈ প্ৰলোভনৰ কথা আহিবই নোৱাৰে। এনেই দলৰ কথাটো আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব দেখি
বিভিন্ন বিধায়কে আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে গতিকে প্ৰলোভনৰ কথাটো কথা মুঠতে এনেদৰেই চলিছে এতিয়া বিৰোধী বিধায়কক শাসকীয় পক্ষলৈ অনাৰ এক জটিল ৰাজনীতি বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু শাসকীয় পক্ষৰ বডি লেংগুৱেজে সকলো কথা যেন কৈ গৈছে তেওঁলোকে নিজৰ স্থিতিক লৈ এতিয়া অধিক আত্মবিশ্বাসী আমি কথাখিনি আলোচনা কৰিম অলপ ভালদৰে আৰু সূক্ষ্মভাৱে বহুখিনি নুবুজা সাঁথৰ আছে সেইখিনিও আমি উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম আমাৰ ষ্টুডিঅ'ত তিনিগৰাকী অতিথি উপস্থিত আছে লাইভতো কিছু সময়ৰ পাছত অতিথি থাকিব মই চিনাকি কৰি দিব বিচাৰিছোঁ ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ অধ্যাপক তথা ৰাজনৈতিক বিশ্লেষক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আছে মই স্বাগতম জনাইছোঁ আপোনাকো আৰম্ভ কৰিব বিচাৰিছোঁ মই ছাইদুল ইছলামৰ পৰা কিয় ইমান আগ্ৰাসী হৈছে বাৰু বিজেপি চাওক যিটো ৰাজনৈতিক পৰিস্থিতি ইতিমধ্যে অসমত বিৰাজ কৰিছে এইখিনি সময়ত বিৰোধী একেবাৰে এটা বিধ্বস্ত ৰূপ আৰু শাসকীয় পক্ষই অত্যন্ত আত্মবিশ্বাসী হৈ সাম্প্ৰতিক সময়ত ৰাজনৈতিক যিবিলাক কৌশল বা কুচকাৱাজ এইবিলাক চলাইছে আমি লক্ষ্য কৰিছোঁ এতিয়া কথাটো আপুনি যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰ যিটো উত্তৰ সেই উত্তৰটো একদম স্পষ্টকৈ 1 পইণ্ট এজেণ্ডা টাইপত ক'ব নোৱাৰে আপুনি কাৰণ যিকোনো এটা দলৰে একেবাৰে মেক্সিমাম লেভেলত যিটো ছাকচেছ সেই ছাকচেছ পোৱাৰ যিটো হাবিয়াস সেইটো থাকে আৰু সেই ছাকচেছটো যদি হিমন্ত বিশ্ব শৰ্মা হয় মুখ্যমন্ত্ৰী হয় বা তেওঁ নেতা হিচাপে তেওঁ যদি সন্মুখত থাকে তেতিয়াহ'লে সেই যিটো আগ্ৰাসন বা সেই যিটো ইচ্ছা বা সেই হাবিয়াস সেইটো একেবাৰে তুংগত থকাটো স্বাভাৱিক কাৰণ হিমন্ত বিশ্ব শৰ্মা এগৰাকী এনেকুৱা ৰাজনীতিক আমি বিগত সময়ত যিটো ৰাজনৈতিক পৰিক্ৰমা আমি অধ্যয়ন কৰিছোঁ বা লক্ষ্য কৰিছোঁ তেওঁ এগ্ৰেছিভ ৰাজনীতিক আৰু তেওঁ এগৰাকী অসমৰ 24/7 আফটাৰ হিতেশ্বৰ শইকীয়া তেওঁ এগৰাকী 24 ঘণ্টাই ৰাজনীতি কৰিব পৰা এগৰাকী ব্যক্তি তেওঁ শোৱা সময়খিনিত মানে সম্পূৰ্ণ সময় তেওঁ ৰাজনীতিত ব্যস্ত থাকে গতিকে তেওঁৰ সন্মুখত এটা দীঘলীয়া এটা ৰাজনৈতিক পৰিক্ৰমা আছে তেওঁ হয়তো 15 বছৰৰ এটা পৰিকল্পনা কৰি লৈছে গতিকে এইখিনি সময়ত তেওঁ নিজৰ যিটো ৰাজনৈতিক যাত্ৰা সেইটোৰ লগতে তেওঁ দলৰ যিটো দলগত সাফল্য এই দুটাক একেবাৰে এটা সমান্তৰালভাৱে লৈ যাব খুজিছে আমি তেনেকৈ অনুভৱ কৰিছোঁ লগত এটা কথা আমি ক'ব লাগিব বিৰোধী যিটো ৰূপত আত্মসমৰ্পণ কৰাৰ এটা পৰিৱেশ ইতিমধ্যে হৈছে সেইটোৰ কিন্তু মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই বিগত এই 4-5টা মাহত এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে য'ত বিৰোধীয়ে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা অতি কমেও হয়তো আৰু 10 বছৰমান মুখ্যমন্ত্ৰী হৈ থাকিব বা নহ'লেও অতি কমেও এটা টাৰ্ম আৰু মুখ্যমন্ত্ৰী হ'ব বা তেওঁৰ চৰকাৰ হ'ব গতিকে বিজেপি চৰকাৰ হওক নহওক এই বিষয়টো বেলেগ কিন্তু হিমন্ত বিশ্ব শৰ্মা যে ক্ষমতাত থাকিব এই বিষয়টো বহুত আপোনাৰ বিৰোধী বিধায়কে হয়তো মনত ভাবিছে আৰু ভাবা কাৰণে তেওঁলোকে ক'ৰবাত আত্মবিশ্বাস হেৰুৱাইছে আৰু লগত এই যিখিনি এগ্ৰেশ্যন হিমন্ত বিশ্ব শৰ্মাই বিগত 6টা মাহত দেখুৱাইছে সেইটোৰ পিছত তেওঁলোকে বিৰোধী বিধায়কসকলে অনুমান কৰিছে যে তেওঁলোকে হয়তো অনাগত দিনত ৰাজনৈতিকভাৱে সেই সমষ্টিবিলাক সুৰক্ষিত নহয় এতিয়া আপোনাৰ এনেকুৱা পৰিৱেশ হ'ল কেইমাহমান আগত যিসকল নেতাক লৈ পেলাই মহাজোঁটে প্ৰচাৰ কৰিছিল আৰু মিত্ৰজোঁটে যিসকল নেতাক একেবাৰে বিৰোধ কৰিছিল নচাত কৰি পেলাই ভোট বিচাৰিছিল সেই নেতাসকল যিসকল জয়ী হৈছিল তাৰ ভিতৰত ৰূপজ্যোতি কৰ্মী বা আপোনাৰ সুশান্ত বিশ্ব শৰ্মা সুশান্ত আপোনাৰ বৰগোহাঁই লগত আপোনাৰ এই ফণী তালুকদাৰ এই তিনিগৰাকী ব্যক্তি তেওঁলোকে এটা সময়ত একেবাৰে বিপৰীত মেৰুত অৱস্থান কৰিছিল গতিকে এইখন বঙৰ যুঁজ সিদিনালৈকে যিসকল কংগ্ৰেছৰ বুকুৰ আপোন আছিল সেইখিনি এতিয়া বিজেপিৰ বকচাত উঠিছে আৰু বিজেপিত যিসকল এতিয়া আছে তেওঁলোকৰ একেবাৰে বিৰোধী এটা ৰাজনৈতিক দলবিলাকে তেওঁলোকক বিৰোধ কৰিব লগা হৈছে মানে এটা এনেকুৱা পৰ্যায় হৈছে এটা মানুহৰ কাৰণে এটা কনফিউজ পৰিৱেশ এই কনফিউজনটো কিন্তু যেতিয়া মানুহৰ মাজত তেনেকৈ গৈছে নেতাসকলৰ মাজত তেনেকৈ গৈছে হয় টিভিৰ পৰ্দাত যিটো দৃশ্য দেখুৱাই আছোঁ এয়া হ'ল ফণী তালুকদাৰ ৰূপজ্যোতি কৰ্মী আৰু সুশান্ত বৰগোহাঁই তেওঁলোকে বিজেপিত এয়া কাৰ্যালয়ত উপস্থিত হোৱাৰ দৃশ্য আৰু তাত তেওঁলোকে যি পৰিৱেশৰ সৃষ্টি কৰিলে সেই পৰিৱেশে বহুতৰ মাজত কিন্তু কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আনকি উপাধ্যক্ষ অসম বিধানসভাৰ তথা বিধায়ক ডক্টৰ নোমল মমিনে ফেচবুকত পোষ্ট দিবলৈ বাধ্য হৈছে যি আচৰণ তেওঁলোকৰ সেই আচৰণৰ কথা যেন এক প্ৰকাৰ ক'বলৈ চেষ্টা কৰা হৈছে মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ আহিছোঁ এই সামগ্ৰিক দৃশ্যসমূহ দেখাৰ পাছত আপোনাৰ মনত বাৰু কি ভাৱ হৈছে এয়া অভাৰ কনফিডেন্স হ'বলৈ গৈ আছে নেকি মানে আমি এটা সময়ত দেখিছিলোঁ কংগ্ৰেছৰ মাজতেই তেওঁলোকৰ যেতিয়া অকল ক্ষমতা আছিল 3টা টাৰ্ম তেওঁলোকে ক্ষমতাত আছিল তেতিয়া তেওঁলোকৰ মাজতেই খোৱা কামৰা লাগিছিল যাৰ ফলত পতন হ'ল
বিজেপিয়ে সেই ইংগিতটোকে এতিয়া দিবলৈ চেষ্টা কৰিছে নেকি বাৰু ইয়াত কেইবাটাও মাত্ৰা আছে কেইবাটাও দিশ আছে মই ভাবোঁ এটাটো হ'ল যে পলিটিক্স অফ প্ৰেগমেটিজিম যিটো বাস্তৱবাদী ৰাজনীতি আৰু এই দল সালসলনিৰ ঘটনা আগতে ঘটিছিলে এতিয়াও ঘটি আছে এয়া অসমৰ ৰাজনীতিৰ এক বাস্তৱতা আজিৰ তাৰিখত ইয়াক আমি কিছু পৰিমাণে ৰাজনৈতিক সুবিধাবাদ বুলিও ক'ব পাৰোঁ আৰু কিছু পৰিমাণে হয়তো পলিটিক্স অফ সেলফ ৰিয়েলাইজেশ্যন এটা উপলব্ধি যে এই কনষ্টিটুৱেঞ্চিত থাকিলে বা এই দলত থাকিলে হয়তো মোৰ ফিউচাৰ সুৰক্ষিত নহয় বা এই ৰাইজে একচেপ্ট নকৰিব এনেকুৱা ধৰণৰে হয়তো উপলব্ধি আৰু আন এক ধৰণৰ এটা যিটো ৰাজনৈতিক বাস্তৱতা পলিটিক্স অফ প্ৰেগমেটিজিম তাত মেকিয়াভেলিয়ান পলিটিক্সৰ আমি প্ৰাদুৰ্ভাৱ দেখিবলৈ পাইছোঁ য'ত এটা এম জাষ্টিফাইজ দ্য মিনছ এতিয়া ৰাজনৈতিক যিসকলে আজি বিভিন্ন ব্যক্তিয়ে দল সালসলনি কৰিছে মই নাভাবোঁ সকলোৱে কিবা নীতিনিষ্ঠ হৈ পেলাই আদৰ্শৰ বেদীত সমৰ্পিত হ'বলৈ বিজেপিত আহিছে তেনেকৈ ভবাৰ অৱকাশ মই দেখিবলৈ পোৱা নাই 60 বছৰ বয়সত মানুহে আদৰ্শ সলনি কৰিব পাৰে বা কৰে বুলি মই নাভাবোঁ আমাৰ অসমীয়াত এটা কথা আছে বুঢ়া শালিকাই মাত নধৰে তেখেতসকলে আহিছে এটা ৰাজনৈতিক হিচাপ নিকাচত আহিছে মোৰ মনে তেনেকৈ কৈছে আৰু মই ভাবোঁ সামগ্ৰিক অসমৰ ৰাইজে তেনেকুৱা ধৰণে আজি দৃষ্টিটো চাইছে কিন্তু বিজেপিৰ কাৰণে মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান দিশ আছে সেইটো হ'ল নতুন মানুহ আহিছে আহিবই কিন্তু সেই নতুন মানুহখিনিক বিজেপি নেতৃত্বই কি ধৰণে নিজৰ আইডিঅলজিত ইনডক্ট্ৰিনেট কৰিব পাৰিব কি ধৰণে এছিমিলেট কৰিব পাৰিব সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ব বিজেপিৰ কাৰণে প্ৰবল আত্মবিশ্বাসৰ সময় এই কাৰণে আজি ভবানীপুৰৰ নিচিনা সমষ্টি য'ত আজি এইটো কনফিডেন্স নাছিলে যে হিন্দু ইমেজ থকা কোনোবা ব্যক্তি তাত জয় হৈ আহিব পাৰিব 40% মুছলিম থকা কনষ্টিটুৱেঞ্চিটো হিন্দু ইমেজ থকা দল প্ৰাৰ্থীয়ে জয়লাভ কৰিব পাৰে সেই বাৰ্তা আজি কিন্তু অসমৰ ৰাইজে দেখিছে অৰ্থাৎ এটা লেভেলত ৰাজনৈতিক যিটো আন এটা দিশ আছে সেইটো হ'ল আপোনাৰ এটা লেভেলত সাইলেন্টলি সংখ্যাগৰিষ্ঠ ভোটাৰ আজি এক হৈছে সাইলেন্টলি আৰু আন বিৰোধী শিবিৰত দেখিব কংগ্ৰেছ শিবিৰত 5 to 10% তেওঁলোকে মেজৰিটি ভোট পাবলৈ সক্ষম হৈছে বাকি বেছিভাগ মেজৰিটি ভোট কিন্তু বিজেপিৰ অনুকূলে ধাৱমান হৈছে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে যদি এইটোৱে হয় তেতিয়া আহি থকা সময়ত দেখিব দুধনৈ সমষ্টিৰ এমএলএ কাইলৈ বিজেপিত আহিব পাৰে বৰক্ষেত্ৰী সমষ্টিৰ এমএলএ কাইলৈ বিজেপিত আহিব পাৰে আৰু আচৰিত নহ'ব যদি নাজিৰা সমষ্টিৰ প্ৰাৰ্থীও বিধায়কো বিজেপিমুখী হ'বলৈ আৰম্ভ কৰে কিয়নো এটো ৰিয়েলাইজেশ্যনটো কি যে এতিয়া এই যিটো মেজৰিটি কনষ্টিটুৱেঞ্চি এই কনষ্টিটুৱেঞ্চি কংগ্ৰেছে আপিল কৰিব পৰা নাই আজি যদি প্ৰেক্টিকেলি যদি মই ক'ব বিচাৰোঁ যে আজি হিন্দু হৃদয়ত কংগ্ৰেছে স্থান হেৰুৱাইছে আৰু হিন্দু হৃদয়ত কংগ্ৰেছে কিয় স্থান হেৰুৱাইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা একে এণ্টনি কমিটিৰ ৰিপৰ্টত সেই কথা উল্লেখ কৰিছিলে যে সংখ্যালঘু তোষণ কংগ্ৰেছত ইমানেই বেছি হৈছে যে বহুত ৰাইজে ভাবিব ধৰিছে এতিয়া যে কংগ্ৰেছ পাৰ্টিটো এটা মুছলিম লীগপন্থী পাৰ্টি হ'বলৈ গৈ আছে নেকি তেনেকুৱা এক প্ৰেক্ষাপটত এই যিটো কনষ্টিটুৱেঞ্চি হিন্দু কনষ্টিটুৱেঞ্চি সেই ভোট কনচলিডেট হৈছে বিজেপিৰ অনুকূলে গতিকে আহি থকা সময়ত মই ভাবোঁ বিৰোধীয়ে নিজৰ নীতি আৰু নিয়ম এই দুইটাই স্পষ্ট কৰিব লাগিব কেনেকৈ সংখ্যাগৰিষ্ঠ ৰাইজৰ আস্থা আদায় কৰিব পাৰি এই কথাটো বিৰোধীয়ে চিন্তা কৰিব লাগিব কিন্তু জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া বিজেপিয়ে সংখ্যালঘুৰ ভোটো সমানেই লাভ কৰিছে আপুনি যেনে ধৰে হিন্দু ভোটৰ কথা ক'লে একজেক্টলি চাব কথাটো তথ্যগতভাৱে আপোনাৰ কথাটো শুদ্ধ নহয় সংখ্যালঘিষ্ঠৰ ভোট বিজেপিয়ে নিমিত্ত মাত্ৰ পাইছে এটা অতি কম মাৰ্জিন ভোট পাইছে ভবানীপুৰ যিটো সমষ্টিত ভবানীপুৰ সমষ্টি যদি বিশ্লেষণ আপুনি কৰে কোন কিমান ভোট আহিছে আমি যদি চাব যাওঁ তাত আপুনি দেখিব পেটাৰ্ণটো স্পষ্টকৈ ওলাই পৰে কংগ্ৰেছ আৰু এআৰডিএফৰ ভোট শ্বেয়াৰটো লগ লাগিলে তাত সংখ্যালঘু ভোটাৰ যিমান পোল হৈছে তাৰ আশে পাশে আহি যায় আৰু যিবিলাক বুথ হিচাপত যদি চাব যায় আমি বিশ্লেষণ কৰিছোঁ বুথ হিচাপত যদি চাব যায় তেতিয়া দেখিব যে সংখ্যা লঘু যিখিনি ভোটাৰ মই সংখ্যালঘু শব্দটো ইউজ কৰি ভাল নাপাওঁ সংখ্যাগুৰু লঘু বেলেগ এইটো ইউজ কৰিব নালাগে আচলতে যিটো আমাৰ ধৰ্মীয় যিটো সংখ্যালঘু মুছলিম ভোটাৰ বা পূৰ্ববংগীয় মুছলমান ভোটাৰ সেই বুথবিলাক যদি চাব যায় তাৰ বেছিভাগ ভোট পৰিছে আপোনাৰ এআইডিএফ কংগ্ৰেছত বেছিভাগ কংগ্ৰেছে পাইছে এতিয়া এআইডিএফৰ ভোটাৰটো এতিয়া কংগ্ৰেছৰ পিনে শিফ্ট হৈছে কিন্তু যিবিলাক আপোনাৰ হিন্দু কনষ্টিটুৱেঞ্চি বুথ আছিলে তাত আপুনি দেখিব অভাৰৱেলমিং মেজৰিটি বিজেপিয়ে পাইছে অৰ্থাৎ বিজেপিৰ কাৰণে এইটো আত্মবিশ্বাসৰ কাৰণ এই কাৰণে সৰ্বত সমষ্টিৰ নিচিনা অঞ্চল য'ত 40% মাইনৰিটি আছিলে তাত কিন্তু ৰঞ্জিত দাস ডাঙৰীয়া পটচাৰগুচি আহিবলৈ পৰিস্থিতি এটাক বাধ্য কৰালে কিন্তু এতিয়া পৰৱৰ্তী সময়ত এতিয়া আজিৰ তাৰিখত কিন্তু বিজেপিয়ে এই কনফিডেন্সটো বিজেপিৰ আহিছে যে হয়তো সামগুৰি সমষ্টিটো কাইলৈ বিজেপি প্ৰাৰ্থী জয় হ'ব পাৰে হয়তো সৰুক্ষেত্ৰী সমষ্টিত বৰক্ষেত্ৰী সমষ্টিত বিজেপি প্ৰাৰ্থী জয়লাভ কৰিব পাৰে যদি সংখ্যাগৰিষ্ঠ ভোট এই ধৰণে কনচলিডেট হয় সেই আত্মবিশ্বাস বিজেপিয়ে পোৱাৰ বিপৰীতে বিৰোধী শিবিৰত কি হৈছে আপোনাৰ এটা ইংৰাজী কথা আছে where the center cannot hold mere anarchy is loosed upon the world আজি কংগ্ৰেছ নেতৃত্বই ধৰি ৰাখিব পৰা নাই আৰু তাৰ কাৰণে সেই ব্যৰ্থতাৰ কাৰণে কি হৈছে আজি
কংগ্ৰেছৰ এটা অৱনমন হৈছে সংখ্যাগৰিষ্ঠ মানে আপুনি পোনপটীয়াকৈ ক'ব বিচাৰিছে যে কংগ্ৰেছে সংখ্যাগুৰুৰ সৈতে এতিয়া বেয়া হৈছে মানে হিন্দুৰ সৈতে কংগ্ৰেছৰ সম্পৰ্ক বেয়া হৈছে আপুনি সেইটো ক'ব বিচাৰিছে কিন্তু কিমান দূৰ সত্য মই নুৰুল হুদা ডাঙৰীয়াও আমাৰ সৈতে আছে ৰূপহীহাট সমষ্টিৰ বিধায়ক তেওঁৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে মই বিজেপিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ দিগন্ত কলিতা ডাঙৰীয়া আমি কিয় আগ্ৰাসী হৈছে বিজেপি সেই প্ৰশ্নটো আৰম্ভণিতে উত্থাপন কৰিলোঁ উপ নিৰ্বাচনৰ প্ৰসংগ কিয় বাৰে বাৰে আহিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আমি জানো যে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ এক মধুৰ সম্পৰ্ক আছে তেওঁৰ বিধায়ক বা তেওঁৰ দলৰ বিধায়ক সেইটো বেলেগ কথা আপোনালোকৰ মুখ্যমন্ত্ৰী বা আমাৰ মুখ্যমন্ত্ৰী কিন্তু তাৰ বাহিৰেও আপোনাৰ অন্য এক ব্যক্তিগত সম্পৰ্কও আছে প্ৰকৃততে আপুনি কাষত থাকি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপুনি নিশা থাকক আমাৰ সৈতে সাংবাদিকক কৈছে তেতিয়া গম পাব কিমান বিধায়কে আমাৰ সৈতে যোগাযোগ কৰি আছে আপুনি কাষত থাকি বাৰু কি গম পাইছে হিমন্ত বিশ্ব শৰ্মাৰ কি লক্ষ্য আৰু উদ্দেশ্য যদি অলপ ৰাজহুৱা কৰি দিয়ে চাওক আপোনাৰ কথাবিলাক ব্যক্তিগতভাৱে ঠিকেই আছে কাৰণ তেওঁ নিশালৈকে কাম কৰে আপোনালোকে সকলোৱে জানে আৰু ইয়াত যি কেইজন বিশ্লেষক আছে তেখেতসকলে মোৰ মনৰ কথাখিনি তেখেতসকলৰ মাজত ভাৱ প্ৰকাশ হৈছে যদিও তেখেতসকল ৰাজনীতিত নাই আমাৰ এটা উদ্দেশ্য আছে আৰু ভাৰতীয় জনতা পাৰ্টি এটা এইম এণ্ড এম্বিশ্যন লৈ পেলাই ওলাইছে 4 মাহ চৰকাৰ হ'ব হ'ল এতিয়া আমি বিচাৰিছোঁ যে আমি বিৰোধী কংগ্ৰেছ মুক্ত এখন চৰকাৰ কৰাৰ আমাৰ সংকল্প অকল এনেকুৱা নহয় যে আমি এমএলএৰ কাৰণে কৈছোঁ আপুনি যদি পঞ্চায়তবিলাকতো চাবলৈ যায় পঞ্চায়তবিলাকতো ইতিমধ্যে মানে আমাৰ ফালে থাপলি মেলিছে ইয়াৰ মূল উদ্দেশ্যটো মই ভাবোঁ ইয়াৰ মূল উদ্দেশ্যটো যে চৰকাৰে যোৱা 5 বছৰত কৰিবলগীয়া বহুত কাম আছে আমাৰ কিছু ভাল কাম আৰু এতিয়া মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপত ৰাইজ কিছু মানুহ তেখেতৰ প্ৰতি আগ্ৰাসন হৈছে আমি ভাবোঁ যে এইটোৱে হয় বিৰোধী আমাক লাগিব বিৰোধী নোহোৱাকৈ আমি মানে চৰকাৰ এখন চলাটো অকণ বেয়া মেছেজ এটা যায় কিন্তু তথাপিও আপোনাক কৈছোঁ আমি 126টা সমষ্টিতে আমি ভাৰতীয় জনতা পাৰ্টিৰ দখললৈ অনাৰ আমি এটা সংকল্প লৈছোঁ এইখিনিয়ে কথা মানে জোৰ জুলুম কৰি হ'লেও ব্লেকমেইলিং কৰি হ'লেও জোৰ জুলুমৰ কথা নাহেই কেতিয়াও নাহে আপোনাক কাক কোনে জোৰ জুলুম কৰিব আজিৰ দিনত আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকেতো সকলো কথা লগে লগেই গম পায় জোৰ জুলুম কৰিলে এইবিলাক কথা ওলাব আৰু এইবিলাক কথা ঢাকি নাৰাখে আৰু জোৰ জুলুম কৰা কথাই নাই কাৰণ আমাৰ এইখন ভাৰতবৰ্ষখন স্বাধীন দেশ হয় না স্বাধীনভাৱে স্বাধীনতাভাৱে আমি এতিয়া মই আপোনালোকক কৈছোঁ এতিয়া মই এবাৰ তামোলপুৰত আছিলোঁ তাততো বিজেপি মেজৰিটি বিজেপি মানুহ আছে তথাপিও UPPLক আমি হায়েষ্ট ভোট দি পেলাই জিকাই আনিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি ক'ৰবাত ত্যাগ ক'ৰবাত নিজে আগবাঢ়িছে এই এটা আদৰ্শ অন্য দল আৰু আমাৰ দলটোৰ মাজত আমি যেহেতু কেডাৰ বেছ আমাৰ পাৰ্টি বা আমাৰ দল আমাৰ সুকীয়া অন্য দলৰ লগত সুকীয়া কংগ্ৰেছত আমি আগতে আছিলোঁ কংগ্ৰেছত এজনৰ শাসন চলিছিল ইয়াত এজনৰ শাসন নচলে সকলোৰে সকলোৰে আলোচনা মৰ্মেহে সিদ্ধান্তটো হয় সেইকাৰণে আছে বহুত কথা এতিয়া ক'ব মই নোৱাৰোঁ বহুত কথা কাৰণ এইবিলাক মুখ্যমন্ত্ৰী মহোদয় নিজে তেওঁ তেখেত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি এইবিলাক সিদ্ধান্ত ল'ব আমাক যি নিৰ্দেশনা দিব আমি সেইমতে আগবাঢ়ি যাম ঠিক আছে আমি বহুখিনি নজনা কথা জানিবলৈ আজি আপোনাক মাতি আনিছোঁ আৰু যি কি নহওক আমি কথাখিনি উলিয়াবলৈ চেষ্টা কৰিম কিন্তু মই এবাৰ নুৰুল হুদা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰ তেওঁ আমাৰ সৈতে আছে ৰূপহীহাট সমষ্টিৰ পৰা নুৰুল হুদা ডাঙৰীয়া এটা সময় আছিল 2001 চনত যেতিয়া আপোনালোকে 71খন আসন দখল কৰিবলৈ সক্ষম হৈছিল অৱশ্যে 2006 চনত কিছু অসুবিধাৰ বাবে আপোনালোকৰ বা বহু কিবা কাৰণ আছে হয়তো তাৰ বাবে 52খন আসনলৈ আপোনালোকৰ আসনৰ সংখ্যা নামি আহিছিল BPFৰ সহায়ত আপোনালোকে পূৰ্ণ মাত্ৰাই পাইছিলে 2011 চনত আপোনালোকৰ আসনৰ সংখ্যা 79খন হ'ল সেই কংগ্ৰেছ দল 2016 চনত বিধ্বস্ত হৈ পৰিল অসমত আৰু বৰ্তমান যি আমি ৰূপ দেখিছোঁ সেই ৰূপে কিন্তু সকলোকে হতাশ কৰিছে বিৰোধী শিবিৰ এনেধৰণে দুৰ্বল হৈ যাব বুলি কোনেও কামনা কৰা নাই কিন্তু তাৰ পাছতো হৈ আছে ইয়াত এগৰাকী অতিথি জ্ঞানেন্দ্ৰ বৰ্মন তেওঁ কৈছে যে আপোনালোকে সংখ্যাগুৰুৰ সৈতে বেয়া হোৱাৰ বাবেই এনে অৱস্থা হৈছে আৰু আপোনালোকৰ সংখ্যালঘু তোষণ নীতিৰ বাবে এনে অৱস্থা হৈছে আপুনি কি মানি ল'ব এই কথাটো কেনেধৰণে ইয়াৰ বিশ্লেষণ আগবঢ়াব আচ্ছা 2001 নিৰ্বাচনৰ কথা আপুনি কৈছে 2001 আগৰ নিৰ্বাচনৰ কথা যদি আপোনালোকে চাই এনেকুৱা এটা সময় আছিলে সেই সময়ত আমাৰ মাত্ৰ 25 জন বিধায়কে আমাৰ অসম বিধানসভাত আছিলে কংগ্ৰেছ বুলি ওলাব নোৱাৰি কংগ্ৰেছ বুলি ওলালে আপোনাৰ বিভিন্ন ধৰণৰ নিৰ্যাতন ভুগিব লগা হৈছিলে এনেকুৱা এটা পৰিৱেশ হৈছিলে অসমত হাহাকাৰ এটা পৰিৱেশ নিবনুৱা সমস্যা খাদ্যৰ সমস্যা যাতায়াতৰ সমস্যা মানুহৰ জীৱন ধাৰণৰ সমস্যা গোটেইবিলাক সমস্যা আগৰি ধৰিছিলে
অসমখন ভাঙি চিৰি চুৰমাৰ হৈ গৈছিলে আৰু সেই তেনেকুৱা এটা সময়তে কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2001 চনত অসমত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠিত হৈছিল তেতিয়া কিন্তু 25 জন বিধায়কৰ পৰা 71 জন বিধায়ক হৈছে আৰু আজিৰ দিনত আমি 29ৰ পৰা 2 আমাৰ কমিলে আমি 27 আছো গতিকে ভাবিও নালাগে যে আজি দিগন্ত বৰ্মন ডাঙৰীয়া এটা কথা কৈ গৈছে যে তেওঁলোকে 126টা সমষ্টিতেই তেওঁলোকে জয়ী হোৱাৰ পৰিকল্পনা কৰিছে হয় পৰিকল্পনা থাকিব সবৰে আজি উপনিৰ্বাচনত তেওঁলোক জয়যুক্ত হৈছে তেওঁলোক উপনিৰ্বাচনত জয়যুক্ত হৈ ভাবিছে যে জনসাধাৰণে তেওঁলোকক একেবাৰে আকোৱালি লৈছে যদি তেওঁলোকে এইটো ভাবিছে তেতিয়াহ'লে এই চৰকাৰখন ভংগ কৰি নতুনকৈ সাধাৰণ নিৰ্বাচন পাতকচোন কি কয় জনসাধাৰণে কি মত দিয়ে সেইটো বাৰু দেখা যাব হুদা ডাঙৰীয়া কিন্তু বিৰোধীত থাকি ক্ষমতা বিচাৰি এতিয়া কংগ্ৰেছৰ নেতাসকল উদ্গ্ৰীৱ হৈ পৰিছে নেকি সেই প্ৰশ্নটো একাংশই উত্থাপন কৰিবলৈ এতিয়া বাধ্য হৈছে সঁচা নেকি বাৰু কথাটো না এইটো কিছুমান ব্যক্তিৰ অপপ্ৰচাৰ কিছুমান ব্যক্তি আৰু কিছুমান সাংবাদিক মাধ্যমৰ এটা অপপ্ৰচাৰ আজি যিসকলৰ কথা কৈছে আপোনালোকে ব্যক্তিগতভাৱে সেইসকলক লগ কৰকচোন সেইসকলে কি কয় গতিকে আজি এই যে দেশখন জুৰুলা হৈ গৈছে আজি অত্যাধিক মূল্য বৃদ্ধি নিবনুৱা সমস্যা মানুহৰ কাম বন নাই এটা হাহাকাৰ অৱস্থা সেই পূৰ্বৰ 2001 চনৰ আগত যিটো দিন আছিলে সেই দিনলৈ আজি ঘূৰি আহিছে এটা হাহাকাৰ অৱস্থা গতিকে এই যে পৰিৱৰ্তনৰ কথা কৈ চৰকাৰ গঠন কৰি আজি 6টা মাহ এই 6টা মাহত কি পৰিৱৰ্তন কৰিলে এই 6টা মাহত কি ডেভেলপমেণ্টৰ কাম কৰিলে গতিকে এই যে উপনিৰ্বাচন যেহেতু চৰকাৰটো আছে এই চৰকাৰটো থকাৰ কাৰণে উপনিৰ্বাচনত বিৰোধী ভোট দিলেও চৰকাৰটো থাকিব এই কথাটো সাধাৰণ ৰাইজে জানে আৰু সেইকাৰণে চৰকাৰ পক্ষকে সমৰ্থন দিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ সভা কৰিছে আৰু যি ধৰণে তেখেতে প্ৰতিশ্ৰুতি দিছে মানুহ সকলোৱে আশাত বন্দী হৈছে আৰু সকলোৱে আশা কৰিছে যে মেডিকেল কলেজ হ'ব ৰাস্তা হ'ব হস্পিটেল হ'ব সংস্থাপন হ'ব বিভিন্ন ধৰণৰ যিবিলাক ডেভেলপমেণ্টৰ কামৰ কথা কৈছে সেইবিলাক মানুহে বিশ্বাস কৰিছে আৰু চৰকাৰক সমৰ্থন দিছে কিন্তু এইটো নহয় যে আকৌ পৰৱৰ্তী যিটো চৰকাৰ হ'ব সেই চৰকাৰক এই দলে আপোনাৰ সমৰ্থন পাব সেইটো কিন্তু নহয় আজি জনসাধাৰণৰ মনৰ পৰা অন্তৰৰ পৰা বিজেপি কিন্তু বিচ্ছেদ হৈছে এই কথাটো আপোনালোকে বিশ্বাসত ৰাখক আৰু মই এটা কথা কৈছো যদি তেওঁলোকে ভাবিছে যে 126টা জয়ী হ'ব এতিয়াই সাধাৰণ নিৰ্বাচনটো পাতক চৰকাৰ ভংগ কৰি সাধাৰণ নিৰ্বাচন পাতক দেখা যাব জনমত কোনফালে যায় সাইদুল ইছলাম নুৰুল হুদাৰ কথাখিনিক আপুনি কেনেধৰণে লৈছে বাৰু এতিয়া যদি সাধাৰণ নিৰ্বাচন পাতে তেতিয়া জনসাধাৰণৰ মন বুজি পাব হেনো মানে উপায়ন্তৰ হৈ পৰিছে নেকি কংগ্ৰেছ কেবিৰ ছাৰ মই তেখেতৰ দলৰ দায়িত্বত আছে তেখেতৰ কথাখিনি কোৱাৰ নিশ্চয় এটা দায়িত্ব আছে গতিকে তেখেতে কৈছে মই যিখিনি দেখিছোঁ মই ভাবোঁ যে আজিৰ তাৰিখত অসমৰ যিটো ৰিয়েলিটি সেই ৰিয়েলিটিটো এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ যিটো চতুৰ ৰাজনৈতিক আপোনাৰ এক্সাৰচাইজ সেই যিটো এক্সাৰচাইজ সেইটোৱে ইতিমধ্যে উজনি অসমৰ পৰা কংগ্ৰেছক বহু পৰিমাণে মানে উইনিং যিটো ক্ৰেডিবিলিটি সেইটো নোহোৱা দল হিচাপে ইতিমধ্যে এই মুহূৰ্তত প্ৰতিষ্ঠা কৰি দিছে আৰু বাকী থাকিলে আপোনাৰ নাজিৰাৰ কথাটো এতিয়া মই বিগত কেইটামান দিন ধৰি লক্ষ্য কৰিছোঁ যিগৰাকী বিৰোধী দলপতি তেখেতৰ কথাবিলাক কওঁতে কিন্তু একেবাৰে যেন তেওঁ সাংঘাতিক আত্মবিশ্বাসী হৈ কথাবিলাক কয় তেনেকুৱা যেন লগা নাই গতিকে এই যিটো পৰিৱেশ এই পৰিৱেশটোৱে এইটো কথাই সূচায় যে কংগ্ৰেছত যিসকল বিধায়ক আছে তেওঁলোকে যিসকলৰ মানে একেবাৰে মাইনৰিটি সমষ্টি য'ত 90% 80% মুছলমান ভোট আছে সেইখিনি মানুহৰ এটা লাইবিলিটি আছে তেওঁলোকে ওলাই আহিব নোৱাৰে আদাৰৱাইজ আপোনাৰ যিবিলাক সমষ্টিত হিন্দু ভোটে এটা মেজৰ পাৰ্ট লয় বা য'ত মুছলমান ভোটে একেবাৰে এটা ডিচিচিভ ৰোল ল'ব নোৱাৰে সেইবিলাক সমষ্টিৰ বিধায়কসকলে অনাগত দিনৰ যিটো ৰাজনৈতিক তেওঁলোকৰ ভৱিষ্যত সেইটো লৈ পেলাই একেবাৰে শংকিত আৰু সেই হিমন্ত বিশ্ব শৰ্মাই সেই যিটো শংকা সেই শংকাটোক ব্যৱহাৰ কৰি পেলাই ইতিমধ্যে কংগ্ৰেছক উজনি অসমৰ পৰা এক প্ৰকাৰ বিচ্ছিন্ন কৰিছে আৰু এই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই যিখিনি কথা ক'লে সেই পইণ্টটোত আপুনি কি ক'ব তেওঁ ক'লে যে সংখ্যালঘুৰ লগত বিজেপিৰ সম্পৰ্ক ভাল হৈ গৈছে যাৰ বাবে বিজেপিয়ে ভোট পাইছে আৰু কংগ্ৰেছৰ সম্পৰ্ক বেয়া হৈ গৈছে নহয় ছাৰ সংখ্যাগুৰুৰ সৈতে সংখ্যাগুৰুৰ এই মুহূৰ্তত সংখ্যাগুৰুৰ কথাটো এনেকুৱা যে অসমৰ যিটো মানে অসমীয়া পৰিচয়
সেই অসমীয়া পৰিচয়টোৰ লগত বিজেপিয়ে হিন্দুত্বৰ যিটো পৰিচয় সেইটোক একাকাৰ কৰি পেলাই নতুন এটা ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে তেওঁলোকে ক'ৰবাত সফলতা লাভ কৰিছে। মানে সঁচাকৈ ধৰ্মীয় মেৰুকৰণৰ প্ৰভাৱ পৰিছে। ধৰ্মীয় মেৰুকৰণটো প্ৰতিটো নিৰ্বাচনতে হৈ আছিল, এইবাৰ অভাৰগ্ৰাউণ্ড হৈছে এই কথাখিনি। আৰু এটা কথাও ঠিক যে যদি সময় আছে মই এটা পইণ্ট কৰি লওঁ, এটা কথাও ঠিক যে এই যিটো পৰিস্থিতি, এই পৰিস্থিতিত এতিয়া কংগ্ৰেছৰ যিটো ভোট বেংক, সেই ভোট বেংকটো মধ্য অসম আৰু নামনি অসমলৈকে কনভাৰ্ট হৈছে। আৰু বিজেপিও বিচাৰে যে অসম মানে AIUDFৰ যিখিনি ভোট, সেইখিনি ভোট যদি কেতিয়াবা যদি গুচি আহে কংগ্ৰেছলৈ আহিব। গতিকে AIUDFৰ ভোটৰ যিটো হিচাপ, সেই হিচাপটো সকলোৱে জানে। তেওঁলোকৰ মূল ভোট বেচটো আপোনাৰ যাক মিয়া বুলি তেওঁলোকে পৰিচয় বিচাৰে সেই মানুহখিনি। গতিকে লগত আপোনাৰ মুছলমান যিখিনি শংকিত হৈ পেলাই বিজেপিক ভয় কৰি পেলাই ভোট দিব নোখোজে সেই মানুহখিনি। গতিকে মুছলমানৰ এটা দল হিচাপে যদি কংগ্ৰেছক প্ৰতিষ্ঠা কৰিব পাৰে, মোৰ বিশ্বাস অনাগত কেইবাটা নিৰ্বাচনলৈকে বিজেপিয়ে এটা ফ'ৰগ্ৰাউণ্ড এটা ল'ব পাৰিব। আৰু সেই যিটো ৰাজনীতি সেইটো হিমন্ত বিশ্ব শৰ্মাই বুজি পায়। লগত আপোনাৰ এটা প্ৰথম যিটো প্ৰশ্ন আছিল, মই এটা পইণ্ট সেইখিনি আমি পাতিম। দেৱব্ৰত শইকীয়াৰ প্ৰসংগও আছে। দেৱব্ৰত শইকীয়াই কৈছে যে হেঁচাত পৰি এতিয়া তেওঁ বিভিন্ন ধৰণৰ সিদ্ধান্ত ল'বলৈ তেওঁক হেঁচা দিয়া হৈছে। সেইখিনি বক্তব্য আমি শুনাম, সেইখিনি কথাও ভালদৰে আলোচনা কৰিম। লৈছোঁ বাণিজ্যিক বিৰতি। পুনৰ স্বাগতম। আমি সাম্প্ৰতিক পৰিস্থিতিৰ কথা আলোচনা কৰি আছোঁ। ৰাজনৈতিক যি বাতাবৰণ হৈছে, সেই বাতাবৰণে কিন্তু বহুতকে ভবাই তুলিবলৈ বাধ্য হৈছে যে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি আগ্ৰাসী ৰূপ ধাৰণ কৰি প্ৰকৃততে সামগ্ৰিক এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নেকি। দেৱব্ৰত শইকীয়াই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। দেৱব্ৰত শইকীয়াই ক'লে যে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে, কিন্তু যিমানেই হেঁচা প্ৰয়োগ কৰা নহওক কিয় তেওঁ বিজেপিলৈ নাযায়। আমি শুনাই লৈছোঁ কি কয় দেৱব্ৰত শইকীয়াই। হেঁচা আছে, মই মিছা বুলি নকওঁ, আৰু মই ইয়াতকৈ বেছি ক'ব নিবিচাৰোঁ। নিশ্চয় মোৰ ওপৰত হেঁচা আছে, কিন্তু মই প্ৰত্যাহ্বান লৈ ভাল পাওঁ। ময়ো হাৰো যিকো পিছৰ কথা, কিন্তু প্ৰত্যাহ্বান জনালে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পাওঁ। পলায়নবাদী মনোভাৱ নাই, সেই গতিকে মই নাযাওঁ। কংগ্ৰেছৰ পৰা বিধায়ক যাব মানে আপুনি সেইটো আপোনালোকে কিবা ব্যৱস্থা গম পোৱা নাই, ব্যৱস্থা বুলি কথা নাই, আৰু মই গমো পোৱা নাই। কিন্তু তেনেকুৱা মই শুনাও নাই বিশেষকৈ কাৰো মুখত। মই 2-4জনে যি কৈছিলে তেখেতসকল নাম পৰ্যন্ত ওলাইছে কিছুমান, এতিয়া তিতাবৰৰ ভাস্কৰ বৰুৱা, যাদৱ স্বৰ্গীয়, তেওঁ আদৰ্শগতভাৱে ভদ্ৰলোক, তেখেত নাযায়। কিন্তু যদি ব্লেকমেইলিং কৰে কিবা কাৰণত মই ক'ব নোৱাৰোঁ। মানুহৰ যি কেৰেক্টাৰ এছিচিনেশ্যন হয়, ব্লেকমেইলিং হয়, আৰু বিজেপি দলটোৱে বিভিন্ন কৌশল লয়। আপোনালোকে ইয়াৰ বহুত প্ৰমাণ আছে। বিজেপি দলে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কৌশল ৰচনা কৰাৰ অলেখ প্ৰমাণ আছে। সেই গতিকে আমাৰ কোনোবা তেনেকুৱা ব্লেকমেইলিঙৰ বলি হ'ব পাৰে। দিগন্ত কলিতা ডাঙৰীয়া, ইমান হেঁচা প্ৰয়োগ কৰিছে কিয় বাৰু আপোনালোকে দেৱব্ৰত শইকীয়াৰ ওপৰত? মই দেৱব্ৰত শইকীয়াৰ কথাটো আজিয়ে শুনিলোঁ। ক'ত হেঁচা প্ৰয়োগ কৰিছে মই কিন্তু শুনা নাই। কিয় হেঁচা প্ৰয়োগ কৰিব? আমাক কিয় এতিয়া বিধায়ক লাগে? আমাৰটোতো এতিয়া প্ৰায় 80জন বিধায়ক হৈ গ'ল। না, আপুনি আৰম্ভণিতে ক'লে আমি 126টা সমষ্টি লৈ এইটো আমাৰ এটা আমাৰ সংকল্প আছে। হেঁচা প্ৰয়োগ কৰাৰ কোনো কাৰণ চাওক, আজি যিকোনো দলে নিজৰ ফিগাৰটো বঢ়াব চেষ্টা কৰিব, সেইটো দলৰ দায়িত্ব। মই ভাৰতীয় জনতা পাৰ্টি আছোঁ, মোৰতো 126টা বিধায়ক মোক লাগে, সেইটো মোৰ আমাৰ এটা এচিভমেণ্ট, সেইটো মইতো ইলেকশ্যনতো বিচাৰিম। কিন্তু এতিয়া কিয় হেঁচা? কাৰণ কি কাৰণত আমাক হেঁচা কৰোঁ? আমাৰতো তেওঁ কিয় কৈছে মই নাজানো। তেখেত ইমান ছিনিয়ৰ মানুহ, তেখেতে কিয় কৈছে মই লগ পালে সুধিম তেখেতক যে ক'ত হেঁচা আছে, কাৰণটো কি। মই অসমৰ ৰাইজক কৈছোঁ যে আমাৰ এতিয়া ছাৰপ্লাছ আমাৰ বিধায়ক আছে। মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে ইচ্ছা কৰিলেতো আমাৰ 15জন আহে, কিন্তু আমি সেই কামটোতে অকল আমি ইম্পৰ্টেণ্ট দি মানে স্পেচিফিক সেই কামটোতে আমি চাই থকা নাই। আমাৰ উন্নয়নটো আমাৰ প্ৰায়ৰিটি, আৰু গাঁৱৰ ৰাইজে হিতাধিকাৰীসকলেই হওক, গাঁৱৰ ৰাইজে প্ৰকৃত আঁচনিবিলাক পাব লাগিব। আৰু অসমখন মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ সংকল্প মুখ্যমন্ত্ৰী মহোদয়ে লৈছে, আৰু সেই সংকল্পত আমি সকলোৱে এটা একেলগে আমি যুঁজ দি যাম। মানে এতিয়া বহুতে ক'ব ধৰিছে দিগন্ত কলিতা ডাঙৰীয়া যে এতিয়াৰ পৰা আপোনালোকে কুচকাৱাজ আৰম্ভ কৰিছে 2026ৰ বাবে,
বিৰোধীক উৎখাত কৰি সৰ্বশক্তিধৰ হৈ থাকিব বিচাৰে আৰু এক ক্লিন সুইপ মানে কোনো ধৰণৰ বাধা নথকাকৈ আপোনালোকে 2026 বিধানসভা নিৰ্বাচনৰ যি হেৰি প্ৰক্ৰিয়া আছে সেয়া পাৰ হ'ব বিচাৰে চাওক আমি আজি এতিয়া মই সমষ্টিৰ পৰা আহি আছোঁ কিয় মই সমষ্টিত যাব লাগে আমাক বিধায়ক হিচাপে সমষ্টি মানে ভোট দি জয়যুক্ত কৰাইছে বহুত আশা এই আশাবিলাক যদি আমি নকৰি আমি গুৱাহাটীত বহি থাকোঁ তেতিয়াতো আমাৰ নহ'ব নহয় এইটো আমাৰ এইটো দায়িত্ব ভাৰতীয় জনতা পাৰ্টি অগপ আৰু UPPLৰ প্ৰত্যেকজন বিধায়কে গাঁৱত বা নিজৰ নিজৰ সমষ্টিত ৰাইজক সহায় কৰিব লাগে চৰকাৰে দিয়া কামবিলাক গাঁৱলৈ লৈ যাব লাগে সেইটো আমাৰ দায়িত্ব আৰু সেইটো দায়িত্বত আমি পালন কৰিছোঁ আৰু অহা 26ৰ কাৰণেতো আমি প্ৰিপেৰেশ্যন কৰিমেই সেইটো কিয় নকৰিম মই আকৌ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিব সেইটো মই হাড়ে হিমজুৱে বিচাৰিম আৰু সেইটো জোৰ কৰি কৰা কাম নহয় সেইটো ৰাইজৰ আশা ৰাইজে মনেৰে বিচাৰিব লাগিব যে হয় আকৌ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন আহক এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষ্য আহিছে দিল্লীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষ্য আহিছে দিল্লীৰ পৰা লাইভত আহিছে সেই ভাষ্যটো যদি সম্ভৱ হয় আমি শুনাম পিচিআৰ টিম দিল্লীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বাইট আৰু বিশেষকৈ কোভিড ভেকচিনৰ যিটো পৰ্যায় যে অসমত 100% হ'বৰ কাৰণে কিমান বাকী আছে তাৰ ওপৰত তেখেতক মই বিশদভাৱে জনাওঁ আৰু এই নৱেম্বৰ মাহত আমি অসমত 100% প্ৰথম ড'জ ভেকচিন সম্পূৰ্ণ কৰিম সেই বিষয়েও মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাওঁ যোৱাকালি অসমক লৈ ৱৰ্ল্ড বেংকে যি এটা মিডিয়াম টাৰ্ম ডেভেলপমেণ্ট পাৰ্টনাৰ হিচাপে অসমক ল'ব খুজিছে সেই আলোচনাৰ অগ্ৰগতিৰ বিষয়েও মই তেখেতক বুজ দিওঁ ভাৰত চৰকাৰত বিভিন্ন পৰ্যায়ত নামৰূপৰ ফাৰ্টিলাইজাৰ ডিগবৈ শোধানাগাৰৰ কেপাচিটি বৃদ্ধি কাজিৰঙাৰ এলিভেটেড কৰিডৰ তেজপুৰ আৰু নগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেলৰ কামৰ অগ্ৰগতি এই গোটেইবোৰ যিমানখিনি আমাৰ কথা চলি আছে বিভিন্ন প্ৰজেক্টৰ এই সম্পৰ্কেও তেখেতক মই অৱগত কৰাওঁ বিশেষকৈ মিছন বসুন্ধৰা আৰু প্ৰজেক্ট সদ্ভাৱনা যি দুটা আমি বিশেষ প্ৰজেক্ট লৈছোঁ সেই দুটা বিষয়েও তেখেতক মই অৱগত কৰাওঁ আৰু অহা বছৰ বিশেষকৈ এইমছ সম্পূৰ্ণ হোৱাৰ লগে লগে এইমছখন উদ্বোধন কৰিবলৈ যাতে তেখেত অসমলৈ আহে তাৰ বাবেও তেখেতক মই আগতীয়াকৈ নিমন্ত্ৰণ জনাইছোঁ দিল্লীৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিলে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত এইখিনি ভাষ্য আমি এইখিনিতে চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতে নুৰুল হুদা ডাঙৰীয়াৰ কাষলৈ যাম ষ্টুডিঅ'টো আলোচনা কৰিম বহুকেইটা বিষয় আছে কথা পাতিবলৈ লৈছোঁ বাণিজ্যিক বিৰতি Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেণ্ট সূৰ্যা সিমেণ্ট সূৰ্যা সিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম জনাইছোঁ মই এবাৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ হুদা ডাঙৰীয়া ইতিমধ্যে দিগন্ত কলিতাই স্পষ্ট কৰিছে যে তেওঁলোকৰ 126টা সমষ্টিৰ লক্ষ্য মানে দখল কৰাটো তেওঁলোকৰ লক্ষ্য বিজেপিৰ লক্ষ্যৰ কথা কৈছে তাৰ বিপৰীতে কংগ্ৰেছে এক বিকল্প ৰাজনৈতিক ছবি জনসাধাৰণৰ সন্মুখত তুলি ধৰাত ব্যৰ্থ হৈছে নেকি আপোনালোক বহুতা বিভক্ত হৈ পৰিছে নেকি যাৰ পৰিণতিতে এতিয়া বিজেপিয়ে সামগ্ৰিকভাৱে গোটেই 126টা সমষ্টিয়ে দখল কৰাৰ এক উদ্দেশ্য এক সপোন বুকুত বান্ধি লৈছে হুদা ডাঙৰীয়া আমি ব্যৰ্থ হোৱা নাই বা আমি দুৰ্বল হোৱা নাই আমি যোৱা বিধানসভা নিৰ্বাচন আৰু ইয়াৰ আগৰ বিধানসভা নিৰ্বাচন যদি আপোনালোকে চাই বিজেপি দল চৰকাৰ গঠন কৰিব পাৰিছে একমাত্ৰ AIUDF দলৰ কাৰণে AIUDF দলক জীয়াই ৰাখি বিজেপি দলে চৰকাৰ গঠন কৰিছে যোৱা এই বিধানসভা নিৰ্বাচনত AIUDF আমাৰ লগত এলায়েন্সত আছিল যদিও নিৰ্বাচনৰ সময়ত AIUDF দলৰ পৰা কোৱা হ'ল যে এইবাৰ টুপি লংগি দাড়ি চৰকাৰ হ'ব এই কথাটো কিন্তু AIUDF দলৰ কথা নহয়
এইটো কৈছিলে আৰু সেইমতে তেওঁ প্ৰকাশ কৰি দিলে, যাৰ কাৰণে বিজেপি চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ল। আজি বৰ্তমান এই গণতান্ত্ৰিক ব্যৱস্থাত নাগৰিকসকলে গণতান্ত্ৰিক যিটো অধিকাৰ, সেই অধিকাৰখিনি আজি খৰ্ব হৈ আছে। আজি চাই যোৱা বিধানসভাত মোৰ প্ৰশ্ন উত্তৰত মই পাইছিলোঁ যে 2016 চনৰ পৰা 2021 চনৰ জুন মাহলৈকে অসমত 4,433টা পৰিয়ালক উচ্ছেদ কৰিছে আৰু গৰাখহনীয়াই যোৱা 20টা বছৰত গৰাখহনীয়াই অসমৰ মাটি 3,64,328 বিঘা মাটি গৰাখহনীয়া লৈ গৈছিল। এই গৰাখহনীয়াই এই 3,68,382 বিঘা মাটি যে খহাই লৈ গ'ল। হয় নুৰুল দুটা ডাঙৰীয়া, এইবোৰ বাস্তৱ সমস্যা আপোনালোকে কৈ থাকে বাৰু, কিন্তু নিৰ্বাচন আহিলে এই সমস্যাসমূহ কোনোবা ফালে যায় আৰু কেৱল নিজৰ ক্ষমতাৰ অংকত আপোনালোক বহুতা বিভক্ত হৈ পৰে, সেই অভিযোগটোও আছে, যাৰ ফলত বিজেপি লাভান্বিত হৈ আছে, বিজেপিয়ে ৰাইজৰ আস্থাভাজন হৈ থাকিবলৈ সক্ষম হৈছে। সেই ভুলবোৰ বাৰু ক'ত গ'ল? সেই ভুলবোৰৰ কথা আপোনালোকে এবাৰ চিন্তা কৰেনে? যি বহুতা বিভক্ত হোৱাৰ যি প্ৰৱণতা আপোনালোকৰ একাংশৰ মাজত আছে, সিয়ে আপোনালোকৰ বাবে কাল হৈ পৰিছে। বহুতা বিভক্ত নাই, কিছুমান আছে, 2-4 আছে লোভৰ বশৱৰ্তী ইফাল সিফাল কৰে। গতিকে আমি এতিয়া আত্মসমালোচনা কৰি আমি এটা সঠিক পথত আগবঢ়াৰ কাৰণে আমি সিদ্ধান্ত লৈছো। আৰু চাব আগন্তুক দিনত একমাত্ৰ কংগ্ৰেছ দলে জনসাধাৰণৰ আস্থাভাজন হ'ব। আজি যদি আপোনালোকে অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, ভাৰতৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, এই যে 29টা বিধানসভা, অসমৰ ভাৰতত 29টা বিধানসভাৰ উপ নিৰ্বাচন হ'ল। আজি অসমৰ বাহিৰে ক'ত তেওঁলোকে পালে? আজি হিমাচল প্ৰদেশ কংগ্ৰেছৰ চৰকাৰ, 3টা সমষ্টি উপ নিৰ্বাচন হ'ল আৰু সেই 3টাতে কংগ্ৰেছে দখল কৰিলে। এটা লোকসভা এটা সমষ্টি, সেই লোকসভা সমষ্টিটো কংগ্ৰেছে দখল কৰিলে। অসমৰ বাহিৰত জনসাধাৰণে এইটো বুজি পাইছে যে বিজেপিৰ দ্বাৰা ভাৰতবৰ্ষৰ বিকাশ নহয়, উন্নয়ন নহয়, আজি অধগতি হৈ আছে, নিম্ন গতিত গৈ আছে। আজি অসমৰ বাহিৰৰ কথা এতিয়া কৈ আপোনালোকে সন্তুষ্টি লভি থাকিলে হ'বনে বাৰু? মই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া কাষলৈ আহিছোঁ। এই কথাখিনি যিখিনি কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে, এটা সময় আহিব বুলি কৈছে, আকাশত চাং পাতি আছে নেকি তেওঁলোকে যে ভাল দিন আহিব, তেওঁলোকক ৰাইজে এনেই বিশ্বাসত লৈ ল'ব? কেইবাটাও দিশ আছে। কংগ্ৰেছৰ যদি আমি গোটেই পৰিক্ৰমাটো বিশ্লেষণ কৰিব যাওঁ, এই শেহতীয়া কেইবাটাও দশক ধৰি পেলাই, কেইবাটাও দশক নহয়, যোৱাটো দশক ধৰি পেলাই কংগ্ৰেছে এক পৰাজয়ৰ এক ইতিহাস ৰচনা কৰিছে। আৰু কংগ্ৰেছৰ ক্ষেত্ৰত কি হৈছে, আপোনাৰ আজি সোঁহাতখনে কি কৈ আছে, বাওঁহাতখনে গম নাপায়, তেনেকুৱা এক অৱস্থা হৈছে। আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ যদি বক্তব্য চাই শেহতীয়াভাৱে বিভিন্ন বিষয়ৰ ওপৰত, তেওঁলোকৰ ইটো নেতাৰ লগত সিটো নেতাৰ মিল নাই। তাৰ ফলত আজি কি হৈছে, কংগ্ৰেছৰ ভিতৰতে এক কি হৈছে, এক কেঅছ হেজ বিকাম দ্য অৰ্ডাৰ। কংগ্ৰেছৰ ভিতৰতে আজি কেঅছ হৈছে। আজি দেৱব্ৰত শইকীয়াৰ কথাটো ওলাইছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়া যেতিয়া ক'লে মোৰ ওপৰত হেঁচা আছে, মই ভাবোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়া এজন জ্যেষ্ঠ সন্মানীয় নেতা উজনি অসমৰ। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া কৈছে, তেওঁ প্ৰত্যুত্তৰ দিব বিচাৰিছে, তেওঁ প্ৰত্যুত্তৰটো শুনিলোঁ। কথাবিলাক মোৰ কথাখিনি শেষ হোৱা নাই। ঠিকে, প্ৰত্যুত্তৰটো দিয়ক আপুনি। আপুনি মোবাইলটো অফ কৰি লওক ডাঙৰীয়া, মোবাইলটো অফ কৰি লওক, বাৰে বাৰে মোবাইলটো ডিষ্টাৰ্ব দি আছে। যিখিনি কথা কৈ আছে, তাৰমানে বিজেপিৰ এজেণ্ট হিচাপে কথাখিনি কৈ আছে। নিৰপেক্ষ বিশ্লেষণ শুনাৰ ধৈৰ্যটো আপোনালোকৰ নাই। ডেট ইজ ইয়ৰ প্ৰব্লেম। আপোনালোকৰ প্ৰব্লেমটো কি? বস্তুনিষ্ঠ নিৰপেক্ষ সঁচা বুলি ক'ব পৰা ব্যক্তি অসমখনত এতিয়াও আছে, আমাৰ নিচিনা কিছু মানুহ আছে। গতিকে আপোনালোকে যি ধৰণৰ সংখ্যালঘু তোষণৰ ৰাজনীতি কৰিলে, ভোট বেংকৰ ৰাজনীতি কৰিলে, কৰি পেলাই 63 লক্ষ বিঘা ভূমি বেদখলকাৰীৰ হাতত গোটালে, অসমখন বাংলাদেশেৰে পৰিপূৰ্ণ কৰিলে, নামনি মধ্য অসমত আমাৰ আধিপত্য নাইকিয়া হৈ গ'ল। ৰাইজে তাৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। সংখ্যালঘু তোষণৰ কথাটো কৈ আছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া। হ'ব জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, বাৰে বাৰে সংখ্যালঘু তোষণৰ কথাটো কৈ আছে। সাইদুল ইছলাম মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ক'ব খুজিছিলোঁ, শুনাৰ ধৈৰ্য ৰাখক, অকণমান শুনাৰ ধৈৰ্যটো ৰাখক। এই যে হেঁচা কথাটো কোৱা হৈছে, মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওপৰত যিটো হেঁচা কথা উল্লেখ কৰিছিলোঁ, হেঁচা তেখেতৰ ওপৰত আছে, কিন্তু হেঁচাটো ক'ৰ পৰা আছে? সেই তেখেতৰ সমষ্টি ৰাইজৰ পৰা, তেখেতৰ অঞ্চলৰ কংগ্ৰেছী নেতাসকলৰ পৰা।
কিয়নো তাত ৰকিবুল হুছেইনে এতিয়া কি কৰিছে ৰকিবুল হুছেইনে তেওঁৰ লবিটো শক্তিশালী কৰি সন্মানীয় হৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মাৰ্জিনেলাইজ কৰিছে কংগ্ৰেছৰ ভিতৰতে এতিয়া যিখিনি সংখ্যাগৰিষ্ঠ সমাজৰ নেতা আছে তেওঁলোক মাৰ্জিনেল ফিল কৰিছে এতিয়া আৰু সেইকাৰণে সেইটো অনুভৱ কৰি সমৰ্থকসকলে লজ্জা অনুভৱ কৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কৈছে যে আপুনিও বিকল্প চিন্তা কৰক যদি বিজেপিত আত্মমৰ্যাদা সন্মান পাইছে আনসকলে মানে ঘৰতে শত্ৰু আছে আপুনি ক'ব বিচাৰিছে মই বুজি পাইছো মই আহিম আপোনালোকৰ কাষলৈ বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছো অতি শীঘ্ৰে উভতি আহি আছো বাণিজ্যিক বিৰতিৰ পাছত Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম জনাইছো বিৰতিৰ পূৰ্বে আমি যিখিনি কথা পাতিলো কংগ্ৰেছ শিবিৰৰ পৰা যি ভাষ্য আহিল তাৰ পৰা অনুমান কৰিছো যে তেওঁলোকে এতিয়াও যেন কল্পনাৰ সাগৰত ডুব গৈ আছে ভাল দিন আহিব তেওঁলোকৰ বাবে আৰু কোনো ধৰণৰ বাধা বিপত্তি নোহোৱাকৈ এটা সময়ত নিজেই আকৌ কংগ্ৰেছ শাসনলৈ আহিব সাইদুল ইছলাম ডাঙৰীয়া কি ভাবে এই ক্ষেত্ৰত আপুনি স্যাৰ অসমৰ 3টা দশকৰ যিটো ৰাজনৈতিক পৰিক্ৰমা সেই পৰিক্ৰমা অনুসৰি আমি যদি লক্ষ্য কৰোঁ গম পাম যে অসমত কেতিয়াও চৰকাৰ বিৰোধী ভাঙা নাই ভাঙা পাতা কামটো সদায় চৰকাৰখনে নিজে কৰিছে নিজে ভুলৰ কাৰণে এটা সময়ত চৰকাৰ ভাঙিছে আৰু তেনেকুৱা যিটো বিগত সময়ত হৈছে সেই কথাখিনি কিন্তু মই ভাবোঁ কংগ্ৰেছে অনুমান কৰিছে যে ইমিডিয়েট মানে তেওঁলোকে দলীয় সাংগঠনিক কাম কাজ কৰি পেলাই চৰকাৰখনক ব্যতিব্যস্ত কৰিব পাৰে এই মুহূৰ্তত কোনো বিশেষ মানে স্কোপ নাই গতিকে এটা সময়ে হয়তো তেওঁলোকক এটা সময়ত শাসনলৈ ঘূৰাই আনিব তেওঁলোকে তেনেকৈ অনুভৱ কৰিছে অনুমান কৰিছোঁ এইকাৰণে যে বৰাকত আজি তাৰিখত আপুনি লক্ষ্য কৰিব বৰাকত প্ৰায় কংগ্ৰেছৰ এটা অৱস্থাটো আগতকৈ বহুত বেয়া হৈছে উজনি অসমত আপুনি চাহ জনজাতীয় মানুহখিনি কংগ্ৰেছৰ পৰা আঁতৰি গৈছে ঠিক তেনেকৈ নামনি অসমত এতিয়া আপোনাৰ যিখিনি কনচলিডেশ্যন হৈছে মাত্ৰ এই মুছলমান ভোটাৰৰ মাজত বিশেষকৈ এই কনচলিডেশ্যনটো আছে গতিকে কংগ্ৰেছ এটা মাৰ্জিনেলাইজ পাৰ্টিলৈকে কিন্তু লাহে লাহে হিমন্ত বিশ্ব শৰ্মাই ঠেলি দিছে আৰু তেওঁলোকে সেই কামটো কৰি আছে যাৰ কাৰণে উজনি অসমৰে হওক বা মধ্য অসমৰে হওক যিসকল হিন্দু ডমিনেটেড সমষ্টি আছে য'ত সেই সমষ্টিবিলাকৰ নেতাসকলে নিজৰ ৰাজনৈতিক যিটো ভৱিষ্যত সেইটো অসুৰক্ষিত অনুভৱ কৰি পেলাই লাহে লাহে সেই পৰ্যায়লৈকে গৈছে কিন্তু মই যিটো ৰাজনৈতিক পৰিক্ৰমা দেখিছোঁ অনাগত কিছু দিনত কংগ্ৰেছে যদি নিজৰ ব্যাপক সংস্কাৰ নকৰে তেতিয়াহ'লে অসমৰ বিৰোধী ৰাজনীতিটো কিন্তু একেবাৰে ধূলিসাৎ হৈ যাব যিটো গণতন্ত্ৰৰ কাৰণে একেবাৰে বেয়া আৰু ব্যাপক সংস্কাৰ কি আপোনালোকে প্লেনিং কৰিছে কি পৰিকল্পনা কৰিছে ব্যাপক সংস্কাৰ বাৰু কেনেধৰণে হ'ব আপোনালোকে নিজাকেতো কিবা চিন্তা কৰিছে স্যার আমার 2000 মই আগতে কৈছো 2001 আগত এনেকুৱা আছিল ৰংগা দলিচা পাৰি নিছিল এছবি তাৰপিছত 2001 চনত 25ৰ পৰা 71 আসন গ্ৰহণ কৰি চৰকাৰ গঠন কৰিলে কংগ্ৰেছে আৰু এতিয়া আমি 27 জন আছো যি ধৰণে তেওঁলোকে কৈ আছে আজি আমাৰ ৰাজনৈতিক বিশ্লেষক জ্ঞানন্দ বৰ্মন ডাঙৰীয়াই যি ধৰণে কৈছে যে মুছলমান এটা অফিচক হোৱা যেন লাগিছে মই তেখেতক উদুকাই দিব বিচাৰিছো যে 1972 চনত যে ভাষা আন্দোলন হৈছিলে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে অনিল বৰা শহীদ হৈছিলে মুজাম্মিল শহীদ হৈছিলে উমৰ আলী শহীদ হৈছিলে দুজন কিন্তু মুছলমানৰ তেজৰ বিনিময়ত ভাষা বা অসমীয়া ভাষা অসমত কিছু আছে যদি আপোনাৰ 1970 মই এটা কথা কওঁ দেই মই শহীদৰ কিন্তু হিন্দু মুছলমানে মই মুখ্যমন্ত্ৰী মইতো শান্তি পাওঁ শহীদক কেতিয়াও হিন্দু মুছলমানকে চাব নালাগে শহীদ সদায় শহীদৰ ত্যাগৰ প্ৰতি আমি সন্মান ডাঙৰীয়া পেনেলত কথাটো উত্থাপন হৈছে যে শহীদক হিন্দু মুছলমান চাব নাপায় আমি শহীদক মানে শত কোটি প্ৰণাম কৰোঁ সদায় হিন্দু মুছলমান কিয় অসমৰ অসমীয়া সত্তা যাৰ আছে তেওঁলোকে অসমলৈ যুঁজিব আৰু হিন্দু মুছলিমৰ ৰাজনীতি হ'বই নালাগে ৰাজনৈতিক বিশ্লেষক হিচাপে মই তেখেতক এই কথাটো উদুকাই দিব বিচাৰিছো যে তেওঁ যদি ৰাজনৈতিক বিশ্লেষণ কৰে এই বিশ্লেষণটো নিৰপেক্ষ হ'ব লাগে প্ৰ বিজেপি কৰে বাৰে বাৰে কিয় এইটো অভিযোগ হয় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আপোনাৰ বক্তব্য শুনিলো আপুনি সুস্থ গণতান্ত্ৰিক পৰম্পৰা সন্মান জনাই এতিয়া মোৰ কথাখিনি শুনাৰ ধৈৰ্য আপুনি অকণমান ৰক্ষা কৰক এতিয়া সঁচাটো শুনিবলৈ আপোনালোকৰ ধৈৰ্য নাই মই কোৱা কথাখিনি মই কোৱা নাছিলো সেইখিনি কৈছিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এ কে এণ্টনিৰ নেতৃত্বত
কংগ্ৰেছে যেতিয়া কমিটি বনাই দিছিলে পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিবলৈ একে এন্টনি কমিটিয়ে কৈছিলে যে কংগ্ৰেছত যি মুছলিম তোষণ চলিছে সেই মুছলিম তোষণৰ কাৰণে কংগ্ৰেছত কিছু হিন্দু ৰাইজ কংগ্ৰেছৰ পৰা আঁতৰি গৈছে সেই কথা কৈছিলে দল মত নিৰ্বিশেষে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যিসকলে দেশ আৰু জাতিৰ কাৰণে মাত মাতিব সেইসকলক সদায় আমি নমন কৰোঁ সেইসকলক ধৰ্মীয় সংকীৰ্ণ দৃষ্টিৰে চোৱাৰ পাপ কৰিব নালাগে আমি আব্দুল কালামক সদায় নমন কৰোঁ কিন্তু আপোনালোকে যেতিয়া উচ্ছেদৰ বিৰোধিতা কৰে যি গোপীনাথ বৰদলৈ আপোনাক সোঁৱৰাই দিব খুজিছোঁ কংগ্ৰেছৰ নেতা গোপীনাথ বৰদলৈদেৱে উচ্ছেদ অভিযান চলাই অসমীয়া জাতি হত্যা ৰক্ষাৰ কাম কৰিছিলে আৰু এতিয়া আপোনালোকে এতিয়া আজিৰ কংগ্ৰেছে কি কৰিছে মুছলিম লীগৰ ভাষণৰ ভাষ্য লৈ পেলাই কি কৰিছে আজি বেদখলকাৰীৰ কাৰণে কাম দিছে বেদখলকাৰীৰ কাৰণে বুকু চকু আজি কি কৰিছে বুকু ফালিছে কংগ্ৰেছ নেতাৰ বুকু ফালিলে হিন্দু মুছলমান ৰাজনীতি আমি নিবিচাৰো হিন্দু মুছলমান ৰাজনীতি আমি নিবিচাৰো ঠিক আছে এইখিনি আমি ষ্টপ কৰিছো ৰখাইছো ডাঙৰীয়া ৰখাইছো হিন্দু মুছলমানৰ ৰাজনীতি নালাগে আমাক নুৰুল হুদাকো ৰখাইছো মই এইবোৰ একদম বেয়া পৰিৱেশৰ সৃষ্টি কৰে এইবোৰ কথাই মই দিগন্ত কলিতা ডাঙৰীয়া কাষলৈ কৈছো অনুষ্ঠান সামৰিব লাগিব সময় সকলো কৈ যায় বুলি কয় সময় এতিয়া দিগন্ত কলিতা ডাঙৰীয়াৰ প্ৰশ্নটো হ'ল যে সময়তেই এটা সময় এনেকুৱা আহিব নেকি এই সময়ে আপোনালোকক শিক্ষা দিবলৈ গৈ আছে মানে বিজেপি নিজৰ মাজতে খোৱা কামোৰা কৰি কংগ্ৰেছৰ যিটো হৈছিল এটা সময়ত সেয়াও বিজেপিত এটা সময়ত হ'ব আৰু কংগ্ৰেছ আকৌ শাসনত আহিব নুৰুল হুদাইটো সেইটোৱে সপোন দেখিছে মই আপোনাক এটা কথাই কৈছোঁ কংগ্ৰেছ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলৰ মাজত পাৰ্থক্য আছে ইয়াত সংস্কাৰ আছে ইয়াত নীতি আদৰ্শ আছে কংগ্ৰেছৰ একো নীতি আদৰ্শ নাই তো কংগ্ৰেছৰ নীতি আদৰ্শ খালি গান্ধী 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 ইয়াত হেতু নহয় মই আপোনাক পোনপটীয়া কৈছোঁ ইয়াত সকলোৰে সহমতত এই দলটো চলে আমি আজি বিজেপিৰ বিধায়ক কিন্তু আমাৰ সাংগঠনিকভাৱে আমাক দলে কিছুমান নিৰ্দেশ দিয়ে আমি সেই নিৰ্দেশ আমি ইয়াতো মানো আমি সমষ্টিটো মানো সেইকাৰণে এই দলটোৰ লগত অন্য দলৰ তুলনা নহয় কাৰণ মই কংগ্ৰেছতো আছিলোঁ মই তাত 15-20 বছৰ মই দেখিছোঁ আৰু ইয়াতো মই আজি প্ৰায় 6 বছৰ কাল থাকিলোঁ আজি মোৰ চাওক আজি মই বিধায়ক হৈছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যদি আমাক আজি বিধায়ক এখন স্থান দিছে এইটোৱে পাৰ্থক্য তেওঁলোকে গম নাপায় এইবিলাক কথা তেওঁলোকে কৈছে 4-5 মাহত কি বিজেপিয়ে কৰিলে আজি মিছন বসুন্ধৰা পেট্ৰলৰ দাম আৰু এমাৰক আপোনালোকৰ ক'বলৈ ভাষা নাথাকিব এতিয়া আপোনালোকে এইটো চিন্তা কৰক আপোনালোকে নিজক সংগঠিত কৰক আৰু আমি আমাৰ দায়িত্ব আপোনালোকৰ পৰা আমি কেনেকে বিজেপি মুখী কৰিব পাৰো হেতু আমাৰ সংকল্প থাকিব এটো মুখ্যমন্ত্ৰী মহোদয় এটো বিজেপি এটা কথা মই ক'ব খুজিছো বিজেপি এটা কথা চাব লাগে কিন্তু যে বিজেপি যিসকল ব্যক্তিয়ে যিসকল নেতাই অশ্ৰু ঘাম শনিতৰে ত্যাগ তেজ তপবলেৰে বিজেপিৰ পতাকা ধৰি ৰাখিছিল এটা সময়ত দুখৰ দিনত সেইসকল উপেক্ষিত হলে কিন্তু বিজেপি দলটো হাপগ্ৰস্ত হ'ব নতুন মানুহ বহুত আহিছে আজি এআইডিএফৰ পৰা আহিছে আজি বেলেগ বেলেগ পাৰ্টিৰ পৰা আহিছে কিন্তু এই প্ৰক্ৰিয়াত সেই যিসকলে সেই দুখৰ দিনত বিজেপিৰ পতাকা তুলি ৰাখিছিলে সেইসকল উপেক্ষিত হলে বিজেপি দলটো কিন্তু এই মানুহখিনি আগতো সুৰক্ষিত আজিও সুৰক্ষিত আৰু ভৱিষ্যতে ঠিক আছে সময় সুবিধা এতিয়া নতুনকৈ বেছি পাই আছে পুৰণিবোৰে পোৱা নাই সেইটো অভিযোগ দলৰ ভিতৰৰ কথাবিলাক আমাৰ ক'ব লগা নাই কিন্তু এটা কথা ঠিক সেইটো বাজপেয়ী ভৱন নামৰ এটা ভৱন যিটো বিজেপিৰ কাৰ্যালয় আৰু যোৱাকালিৰ দিনটো আছিল এলকে আদনি বিজেপি যিগৰাকী পিতামহ তেওঁৰ জন্মদিন গতিকে তেনেকুৱা এটা দিনত কালি দুগৰাকী নতুনকৈ বিজয়ী বিধায়কক সম্বৰ্ধনা দিয়াৰ পিছত যিটো তাত হাইখিকিন্দালি বা যিটো এটা অপসংস্কৃতি যিটো সংস্কাৰৰ কথা বিজেপিত কোৱা হয় তেনেকুৱা পৰিৱেশ কিন্তু আমি দেখিছোঁ আৰু সেই পৰিৱেশটো কিন্তু যদি এনেকৈ চলি থাকে অনাগত দিনৰ কাৰণে কিন্তু গণতন্ত্ৰ আৰু বিজেপিৰ দলৰ যিটো সংস্কাৰৰ দাবী এই দুটাৰ প্ৰতি কিন্তু ক'ৰবাত তেওঁলোকে নিজক ভেঙুচালি কৰাৰ নিচিনা ডাঙৰ পইণ্টটো আপুনি কৈছে শেষত ডাঙৰ পইণ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ এই যে হুহুৰি দিয়া এই কথাটোৱে বিজেপিৰ যিটো কালচাৰ আদৰণি যে বা বাজপেয়ী যে প্ৰতিনিধিত্ব এই কালচাৰটোক ৰিফ্লেক্ট নকৰে সন্মুখত দেখিছোঁ ফৰেইনত সন্মান নিচিনা জ্যেষ্ঠ সন্মানী নেতা ভৱেশ কলিতা নিচিনা সন্মানী নেতা তেখেতসকলৰ সন্মুখত এই যে উৰুলি দিয়া এই কথাটোৱে কিন্তু এটা অশুভ ইংগিত বহন কৰিছে এইটো হ'ব নালাগে ঠিক আছে মই বুজি পাইছোঁ গোটেইখিনি কথা সাৰমৰ্ম আপোনালোকে উপলব্ধি কৰিলে আমাৰ এই অনুষ্ঠানৰ আমি আশা কৰিছোঁ যে সংস্কাৰৰ কথা তেওঁলোকে মুখত কয় কিন্তু নিজৰ দায়িত্বখিনি যিখিনি আছে প্ৰত্যেকগৰাকী বিধায়ক প্ৰত্যেকগৰাকী নেতাই সেই সংস্কাৰখিনি বাস্তৱত পালন কৰাও দৰকাৰ মুঠতে সকলোৱে ইয়াৰ সময়ৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন আৰু সময় সকলোকে নিশ্চয় শিক্ষা দি থাকে সময়ে আৰু আমি আশা কৰোঁ যে ভাল এক দিনত বা ভাল এক পৰিৱেশত যাতে জনসাধাৰণে এই ৰাষ্ট্ৰখনত থাকিব পায় আৰু শাসকীয় পক্ষই হওক বা বিৰোধী পক্ষই হওক সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা নমস্কাৰ।
Kumar Engineering Power Tiller, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 70028.